মোৰ নাম ৰেখা। মোৰ বয়স 25 বছৰ। মোৰ বিয়া হৈছে এখন ডাঙৰ ঘৰৰ মালিকৰ পুত্ৰৰ লগত, যাৰ নাম অজয়। মোৰ স্বামীয়ে বহিৰাজ্যত কাম কৰে, সেইবাবে শহুৰ দেউতাই সদায় চিন্তিত হৈ থাকে, কাৰণ মোৰ স্বামী ঘৰলৈ খুব কমহে আহিছিল। কেৱল তেওঁ বিয়াৰ বাবেহে আহিছিল আৰু কেইদিনমানৰ পিছত বিদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। মই তেওঁক বাৰে বাৰে ক'লোঁ যে তোমাৰ অনুপস্থিতিত মই কেনেকৈ সময়বিলাক পাৰ কৰিম, কিন্তু তেওঁ মোৰ কোনো কথাত গুৰুত্ব নিদিলে। অৱশেষত তেওঁ কেইদিনমানৰ ভিতৰতে যাবলৈ সাজু হ'বলৈ ধৰিলে। অৱশ্যে তেওঁ যোৱাৰ আগতে আমি একেলগে বহুত সময় পাৰ কৰিছিলোঁ। ইমান ডাঙৰ ঘৰৰ বোৱাৰী হোৱাৰ পিছত মোৰ মনোভাৱো অলপ ৰাণীৰ দৰে হৈ পৰিছিল। ঘৰত ৰাণীৰ দৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ মা দেউতা গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ লোক আছিল, গতিকে মোৰ বাবে অজয়ৰ প্ৰস্তাৱ আহিলত তেওঁলোক বৰ সুখী হৈ পৰিছিল। ইমান ডাঙৰ ঘৰত বিয়া হোৱাটো মোৰ বাবে সপোনৰ দৰেই আছিল। মই ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট প্ৰস্তুত কৰি অজয় আৰু শহুৰ দেউতাক মাতিলোঁ। দুয়ো ব্ৰেকফাষ্ট কৰিবলৈ বহিল। তেতিয়া অজয় ক'লে, পাপা, মই আকৌ কামৰ বাবে বিদেশলৈ যাবই লাগিব। শহুৰ দেউতাই ক'লে, তুমি আৰু কেইদিনমান থাকিলে মই বহুত সুখী হ'লোহেঁতেন। এই কথাৰ উত্তৰত অজয় ক'লে, পাপা, আপোনাৰ পৰামৰ্শ অনুসৰিয়ে মই বিয়া পাতিলোঁ আৰু লগতে ছুটিও লৈছিলোঁ। ইয়াতকৈ বেছি আৰু মই কৰিব নোৱাৰোঁ। মই কিয় ইমান পঢ়া শুনা কৰিছোঁ আপুনি জানেনে? এতিয়া মোৰ কামে মোৰ অবিহনে কাম নকৰে। মই ঠিক তেনেকৈ গঢ়ি তোলা কেৰিয়াৰটো এৰিব নোৱাৰোঁ। ইয়াৰ পিছত শহুৰ দেউতাই একো নক'লে আৰু ব্ৰেকফাষ্ট কৰিবলৈ ধৰিলে। দুদিনৰ পিছত মোৰ স্বামী বিদেশলৈ গুচি গ'ল। মোৰ স্বামী বিদেশলৈ যোৱাৰ পিছত ঘৰৰ চৌদিশে নিস্তব্ধতা। সন্ধিয়াৰ সময়ত যেতিয়া অজয় বিদেশলৈ গৈছিল আৰু এতিয়া এই ডাঙৰ ঘৰখনত কেৱল মই আৰু মোৰ শহুৰ দেউতাইহে আছিলোঁ। অজয় যোৱাৰ পিছত মোৰ মনটো খালী হৈ পৰিছিল যদিও শহুৰ দেউতাৰ কথাই মোক আৰু অস্থিৰ কৰি তুলিলে। এদিন শুনিলোঁ শহুৰ দেউতাই ফোনত কাৰোবাক কৈ আছিল, মই ইমান ডাঙৰ অট্টালিকাৰ মালিক, কিন্তু এই নিসংগতা আৰু সহ্য কৰিব নোৱাৰোঁ। ফোনটোৰ সিটো মূৰত চাগে কোনোবা বন্ধুৱে কৈছিল, আপুনি কিয় বিয়া কৰাব নোৱাৰে? আপোনাৰো নিজৰ জীৱনৰ বাবে জীৱন গঢ়াৰ অধিকাৰ আছে। শহুৰ দেউতাই ক'লে, আপুনি একেবাৰে ঠিকেই কৈছে। বন্ধুজনে ক'লে যে নিজৰ বাবে সুখী জীৱন সৃষ্টি কৰাৰ অধিকাৰ আপোনাৰো আছে। শহুৰ দেউতাই ক'বলৈ ধৰিলে, আপুনি একেবাৰে ঠিকে কথাই কৈছে। মই আৰু সহ্য কৰিব নোৱাৰোঁ এতিয়া। ইমান বছৰ মোৰ ল'ৰাৰ বাবে জীয়াই আছিলোঁ, কিন্তু এতিয়া মোৰ জীৱনটো মোৰ মতে জীয়াই থাকিবলৈ মই বিচাৰোঁ। ময়ো এতিয়া বিয়া কৰাম। এই কথা শুনি মই স্তম্ভিত হৈ পৰিছিলোঁ। কথাটো শুনাৰ লগে লগে মোৰ কাণত যেন বজ্ৰপাতে খুন্দা মাৰিলে। শহুৰ দেউতাই যদি আকৌ বিয়া কৰিব বিচাৰিছে, ঘৰলৈ যদি নতুন বোৱাৰী আহিলে মোৰ কি হ'ব? মই এই অট্টালিকাটোত এতিয়া ৰাণীৰ দৰে জীয়াই আছিলোঁ, কিন্তু নতুন নাৰী আহিলে মোৰ ৰাণী সদৃশ জীৱনটো কি হ'ব? বহুদিন মই ভাবিলোঁ যে মই এতিয়া কি কৰা উচিত। শহুৰ দেউতাই যদি বিয়া পাতে তেনেহ'লে সকলো মোৰ হাতৰ পৰা ওলাই গুচি যাব। শহুৰ দেউতাই যাতে বিয়াত মন নিদিয়ে তাৰ বাবে মই কিবা এটা নিশ্চয় কৰিব লাগিব, কিন্তু কেনেকৈ কৰিম মই? ৰাতি হৈ অহাৰ লগে লগে গাখীৰৰ গিলাচ লৈ শহুৰ দেউতাৰ কোঠালৈ গ'লোঁ। দুৱাৰত টোকৰ মাৰি ক'লোঁ, শহুৰ দেউতা, মই আপোনাৰ বাবে গাখীৰ লৈ আহিছোঁ। তেওঁ ক'লে, বোৱাৰী, ভিতৰলৈ আহা। মই তেওঁক গাখীৰ দি উভতি আহিলোঁ। কিছু সময়ৰ পাছত শুনিলোঁ যে শহুৰ দেউতাই অজয়ৰ লগত ফোনত কথা পাতি আছে। শহুৰ দেউতাই ফোনত পুতেকক ক'লে, মোৰ এটা তোমাক কথা ক'ব লগা আছিল। অজয় ক'লে, হয় দেউতা, ক'ব পাৰা। শহুৰ দেউতাই ক'লে, মই বিয়া পাতিব বিচাৰোঁ। এতিয়া মই নিসংগতাত ভাগৰি পৰিছোঁ। মোৰ বন্ধুৱেও এই বয়সত বিয়া পাতিছে আৰু তেওঁ বহুত সুখী। ময়ো বিচাৰোঁ কোনোবাই মোৰ লগত থাকি মোৰ যত্ন লওক। অজয় তেতিয়া বিৰক্ত হৈ ক'লে, পাপা, তুমি মোক এই সকলোবোৰ কৰিবলৈহে ফোন কৰিছা। মই বৰ ব্যস্ত হৈ আছোঁ। তুমি যি বিচাৰা তাকে কৰা, কিন্তু মোক এইবোৰৰ মাজলৈ আৰু তুমি টানি আনিব নালাগে। এই কথাষাৰ কৈয়ে অজয় ফোনটো বিচ্ছিন্ন কৰি দিলে। এতিয়া শহুৰ দেউতাই কি ভাবিব মই গমেই পোৱা নাছিলোঁ। কিন্তু এটা কথা স্পষ্ট আছিল যে যদি এই ধাৰাটো এনেদৰে চলি থাকে, তেন্তে অতি সোনকালে এই ঘৰত আন কোনোবা এগৰাকী নিশ্চয় আহিব, আৰু তেতিয়াই মই ৰাণীৰ দৰে বাস কৰি থকা মোৰ এই জীৱনটো শেষ হৈ যাব। ইফালে অজয়েও মোৰ প্ৰতি কোনো গুৰুত্বই নিদিয়ে। তেওঁ গোটেই দিনটো নিজৰ কামতে মগ্ন হৈ থাকে। শহুৰ দেউতাও বিয়া পাতিলে মোৰ কোনো সহায় নাথাকিব। মই এতিয়া সিদ্ধান্ত ল'লোঁ যে মই কিবা এটা নিশ্চয় কৰিবই লাগিব। তাৰপিছত মোৰ এটা ধাৰণা আহিল। মই ইচ্ছাকৃতভাৱে পাকঘৰলৈ গৈ পানীৰ বটল এটা তুলি লোৱাৰ অজুহাত দেখুৱাই তললৈ পৰি জোৰেৰে চিঞৰিলোঁ,
শহুৰ দেউতা মোৰ মাতটো শুনাৰ লগে লগে তেওঁ দৌৰি আহিল আৰু লগে লগে ক'লে যে কি হ'ল বোৱাৰী। মই ক'লোঁ দেউতা মোৰ ভৰিখন কেনেকৈ পিছলি গ'ল মই গমেই নাপালোঁ, মই মাত্ৰ পানী আনিবলৈ আহিছিলোঁ। শহুৰ দেউতাই লগে লগে মোক তুলি লৈ মোৰ হাতত ধৰি ক'লে আহা, মোৰ কান্ধৰ সহায় লৈ খোজকাঢ়ি যোৱা। লাহে লাহে তেওঁ মোক মোৰ ৰুমলৈ লৈ গ'ল। মই বিচনাত ভালদৰে শুব পৰা নাছিলোঁ, গতিকে শহুৰ দেউতাই মোক সহায় কৰি বিচনাত শুৱাই দি ক'লে বোৱাৰী মই ডাক্তৰক মাতিম। মই ক'লোঁ দেউতা ইমান দেৰি ৰাতি ডাক্তৰক মাতিবলৈ কি প্ৰয়োজন আছে, ডয়াৰত মালিচৰ ঔষধ এটা ৰখা আছে, আপুনি মোক দিয়ক মই নিজেই লগাই ল'ম। শহুৰ দেউতাই ঔষধটো দিলে, কিন্তু পিঠিৰ বিষটো ইমানেই বেছি আছিল যে মই নিজে লগাব পৰা নাছিলোঁ। মোৰ ফালে চাই ক'লে হেৰা বোৱাৰী দিয়া, মই লগাই দিম। মই শাৰীখন অলপ তললৈ নমাই দিলোঁ। তেওঁৰ হাতখনে মোৰ পিঠি আৰু কঁকালত লাহে লাহে লৰচৰ কৰিবলৈ ধৰিলে। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে তেওঁৰ হাতখন লাহে লাহে কঁপিবলৈ ধৰিছে। লাহে লাহে ঔষধ লগাই তেওঁৰ হাতখন তললৈ পিছলি গৈ আছিল। তাৰপিছত হঠাতে তেওঁ বুজি পালে যে এতিয়া তেওঁ তাৰ পৰা ওলাই যাব লাগে। তেওঁ এতিয়া উঠিবলৈ ধৰিলে। তাৰপিছত মই তেওঁৰ হাতখন ধৰি ৰখাই দিলোঁ। মই ক'লোঁ দেউতা মই জানো আপুনি অকলে থাকি ভাগৰি পৰিছে, মোৰ যেনেকৈ অকলশৰীয়া অনুভৱ হয় আপুনিও নিশ্চয় নিসংগতা অনুভৱ কৰিছে। অজয় যোৱা 2 সপ্তাহতকৈ অধিক হ'ল মোৰ লগত তেওঁ ভালদৰে একো কথাও নাপাতে, বুজিছে নহয়। শহুৰ দেউতাই অলপ মনে মনে থিয় হৈ থাকিল। তাৰপিছত ক'লে বোৱাৰী এই নিসংগতা আঁতৰাবলৈ আমি নিশ্চয় কিবা এটা কৰিব লাগিব। তাৰপিছত শহুৰ দেউতাক ইংগিত এটা দিলোঁ। তেওঁ ক'লে তুমি মোক কি দেখুৱাইছা, এতিয়া তুমি মোক কি দেখুৱাই আছা তুমি নিজেই নাজানা, যিটো মই বছৰ বছৰ ধৰি বিচাৰি আছোঁ বোৱাৰী, এতিয়া তুমি মোক আৰু বাধা নিদিবা। এই কথা কৈ তেওঁ সকলো সোনকালে আৰম্ভ কৰি দিলে। বয়স বহুত হ'লেও তেওঁ তেতিয়াও বহুত শক্তিশালী আছিল। মই এতিয়া উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে তেওঁ অজয়তকৈ ভাল খেলুৱৈ। এই খেলখন প্ৰায় 1 ঘণ্টা ধৰি এনেকৈ চলি থাকিল আৰু অৱশেষত আমি ভাগৰি পৰিলোঁ। শহুৰ দেউতাই ক'লে যে বোৱাৰী জানানে তুমি, বছৰ বছৰ ধৰি এই নিসংগতাৰ সৈতে মই যুঁজি আহিছিলোঁ। জীৱনত যে এই সুখ ঘূৰি আহিব মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ, কিন্তু এতিয়া তোমাৰ লগত কটোৱা এই মুহূৰ্তবোৰ মোৰ বাবে বহুত বিশেষ হৈ পৰিছিল। এতিয়া আৰু মই বিয়া কৰোৱাৰ কোনো প্ৰয়োজনেই নাই। শহুৰ দেউতাৰ এই কথাবোৰ শুনি মোৰ মনটো বহুত পাতল হৈ পৰিছিল। এতিয়া মোৰ এই ঘৰত ঠাই হেৰুৱাবলৈ আৰু ভয় নাথাকিল। শহুৰ দেউতাই ক'লে তুমি জানানে আমাৰ লকাৰত কি আছে, আহা আজি মই তোমাক সকলো দেখুৱাম। মোক লৈ গ'ল পুৰণি আলমাৰী এটাৰ ওচৰলৈ তেওঁ, যিটো সম্পূৰ্ণ টকাৰে ভৰি আছিল। জীৱনত ইমান ধন সম্পত্তি মই কেতিয়াও দেখা নাছিলোঁ। শহুৰ দেউতাই ক'লে এই ধন মোৰ আজু ককাৰ সময়ৰ পৰাই আছে। তেওঁ এজন সদাগৰ আছিল, কিন্তু তেওঁ কেতিয়াও প্ৰকাশ কৰা নাছিল যে তেওঁ আমাৰ সত্ত্ববোৰ বৃদ্ধি হোৱাটো নিবিচাৰিছিল। মই ভাবিছিলোঁ শহুৰ দেউতাক সঠিক সময়ত মোৰ ওচৰলৈ অনাটো ভাল হ'ল, নহ'লে এই সকলোবোৰ মোৰ পৰা কাঢ়ি লোৱা হ'লহেঁতেন। এতিয়া আমি সদায় আমাৰ প্ৰেমবিলাক নিবেদন কৰিবলৈ ধৰিছিলোঁ আৰু আমাৰ জীৱনলৈ সুখ ঘূৰি আহিবলৈ ধৰিছিল। শহুৰ দেউতাই এতিয়া আগৰ তুলনাত বেছি সুখী হৈ পৰিছিল আৰু ময়ো তেওঁৰ সংগ লৈ সুখী হৈ গৈছিলোঁ। এতিয়া এই ঘৰৰ সকলো বস্তু মোৰ নিয়ন্ত্ৰণত আছিল। অজয় নিজৰ কামত ইমানেই ব্যস্ত আছিল যে আমাৰ পৃথিৱীৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাছিল। শহুৰ দেউতাই মোক সেই সুখ দিলে যিটো মই বিচাৰিছিলোঁ। কেতিয়াবা লুডু খেলি থাকোঁতে তেওঁ গুটিবোৰ ইমান জোৰেৰে পেলাই দিছিল যে মই হাঁহি হাঁহি কৈছিলোঁ দেউতা অলপ লাহে লাহে দলিয়াই দিয়ক, আমাক কোনেও বাধা দিবলৈ ইয়াত নাহে, আমি এতিয়া এই ঘৰৰ আচল মালিক। আমাৰ এই পৃথিৱীত কেতিয়া ৰাতিপুৱা আৰু কেতিয়া সন্ধিয়া হয় তাৰ কোনো এতিয়া ধাৰণাই নথকা হ'ল। শহুৰ দেউতাই ক'লে বোৱাৰী ইমান সুখ আৰু ইমান ভাল জীৱন মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। তোমাৰ আগমনৰ লগে লগে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এতিয়া মই এই ঘৰৰ প্ৰকৃত ৰাণী হৈ পৰিছিলোঁ। চিন্তা নাই, কোনো অভাৱো নাই। কেইমাহমানৰ পাছত মোৰ শৰীৰত কিছু পৰিৱৰ্তন ঘটি থকা অনুভৱ কৰিবলৈ ধৰিলোঁ। মই বাৰে বাৰে বমি কৰিবলৈ ধৰিছিলোঁ আৰু তেতিয়াই বুজিলোঁ যে মই হয়তো গৰ্ভৱতী। এইটো অজয়ৰ সন্তান নে শহুৰৰ মই এতিয়া বুজিব পৰা নাছিলোঁ। এদিন মই সাহস গোটাই শহুৰ দেউতাক এই কথা ক'লোঁ। শহুৰ দেউতাই অলপ মনে মনে থাকি তাৰ পাছত হাঁহি হাঁহি ক'লে ৰেখা এই সন্তানটো মোৰ, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া আমি ভাবিব লাগিব যে কেনেকৈ এই সকলোবোৰ আমি লুকুৱাই ৰাখিব পাৰোঁ। ময়ো এতিয়া বুজি পাইছিলোঁ যে আমাৰ সম্পৰ্কৰ সত্যতা লুকুৱাই ৰখাটো সহজ নহ'ব। ইফালে অজয়ো ঘৰলৈ উভতি আহিবলৈ ওলাইছিল। এতিয়া এই সত্যটো কেনেকৈ লুকুৱাব পাৰোঁ, সেই বিষয়ক লৈ মোৰ আৰু শহুৰ দেউতাৰ মাজত বহুত উত্তেজনা বাঢ়িবলৈ ধৰিছিল।
এদিন অজয় হঠাৎ ঘৰলৈ উভতি আহিল আৰু মই গৰ্ভৱতী হোৱা দেখি খবৰটো শুনি থতমত খালে। ৰেখা, এই পেটত থকা সন্তানটো আচলতে কাৰ? তেতিয়া মই ভয় খাই উচপ খাই ক'লো, অজয়, এইটো তোমাৰে সন্তান। কিন্তু অজয় মোৰ কথাত বিশ্বাস কৰিব পৰা নাছিল। শহুৰ দেউতাই মনে মনে থিয় হৈ থাকিল, কিন্তু সেই সত্যটো সকলোৰে সন্মুখত লুকুৱাব পৰা সত্য চকুত দেখা গৈছিল। অজয় হঠাতে শহুৰ দেউতাৰ ফালে চাই ক'লে, পাপা কোৱা, এই বিষয়ে তুমি কিবা জানা নেকি? শহুৰ দেউতাই অলপ সময় নিমাত হৈ থাকিল। তাৰপিছত গম্ভীৰ মাতেৰে ক'লে, অজয়, এতিয়া সঁচা কথা কোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সন্তানটো তোমাৰ নহয়, মোৰহে। এই কথা শুনি অজয়ৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিছিল। খঙত তেওঁ উন্মাদ হৈ পৰিল আৰু মোক বহুত বেয়া বেয়া গালি পাৰিবলৈ ধৰিলে আৰু মোক এৰি চিৰদিনৰ বাবে বিদেশলৈ গুচি গ'ল। এতিয়া মই আৰু শহুৰ দেউতাই জীৱনটো নতুনকৈ জীয়াই থাকিবলৈ আৰম্ভ কৰিছিলোঁ। অজয় যোৱাৰ পিছত শহুৰ দেউতা আৰু মই আমাৰ সন্তানক একেলগে ডাঙৰ দীঘল কৰাৰ সিদ্ধান্ত ল'লোঁ। মই এতিয়া এই ঘৰখনৰ প্ৰকৃত মালিকনী হৈ পৰিছিলোঁ। শহুৰ দেউতাও মোক সকলো অধিকাৰ দিছিল। এতিয়া আমাৰ মাজৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিছিল। মই ভাবিলোঁ হয়তো এইটোৱেই মোৰ ভাগ্য আছিল আৰু এতিয়া মই এই ঘৰৰ ৰাণী হ'ম। এতিয়া মই আৰু মোৰ সন্তানৰ লগতে শহুৰৰ সকলো ধন সম্পত্তিও মোৰ হৈ পৰিছিল। এইদৰেই মোৰ আৰু শহুৰ দেউতাৰ জীৱনলৈ এটা নতুন দিশ আহিছিল, য'ত আৰু কোনোৱেই বাধাৰ সৃষ্টি হোৱা নাছিল। প্ৰিয় দৰ্শক, এই কাহিনীটোৱে আমাক শিকাইছে যে কেতিয়াবা পৰিস্থিতি আৰু নিসংগতাই মানুহক এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰে যিবোৰ সঠিক বা ভুলৰ বাহিৰত থাকে। আৱেগৰ গভীৰতা আৰু জটিলতাই আমাক এনে এক দিশলৈ লৈ যাব পাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰি যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।